আজি গুণোৎসৱৰ পঞ্চম ৰাউণ্ডৰ দ্বিতীয় পৰ্যায়ৰ আজি একেবাৰে শেষৰ দিন। আপোনাৰ কেনেকুৱা বোধ হৈছে? আপুনিতো পৰিদৰ্শক এজন। হয়, গুণোৎসৱটো আমাৰ যথেষ্ট মানে এটা উৎসৱমুখৰ পৰিৱেশৰ নিচিনা হৈ যায় শৈক্ষিক অনুষ্ঠানবিলাক, আৰু সেইটোৱে যথেষ্ট নহয়। আমি যিখিনি এতিয়া পাতৰ সভাৰ পৰা আৰম্ভ কৰি শৈক্ষিক মূল্যায়ন কৰিবলৈকে যিখিনি প্ৰস্তুতিৰ প্ৰয়োজন, সেইখিনিৰ কাৰণে অভিভাৱক লগতে আমাৰ সমাজ ব্যৱস্থা, শিক্ষাগুৰুসকল সকলোৰে সমন্বয়তহে আচলতে এখন শিক্ষানুষ্ঠান উন্নয়নৰ দিশত আগবাঢ়ি যায়। আমি পৰিদৰ্শক হিচাপে আমাক এদিন এই অনুষ্ঠানবিলাকলৈ আমি এদিন আহোঁ পৰিদৰ্শক হিচাপে। এদিনতে আমি যিখিনি দেখোঁ বা হেৰি কৰোঁ সেইখিনিয়ে যথেষ্ট নহয়। আৰু এই শৈক্ষিক অগ্ৰগতিৰ ক্ষেত্ৰত কিন্তু অভিভাৱক অকল শিক্ষানুষ্ঠানখন আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষকে অকলে মানে ছাত্ৰ ছাত্ৰীৰ উত্তৰণৰ দিশটো হেৰি কৰিব নোৱাৰে। ইয়াৰ কাৰণে অভিভাৱক লাগিব। ইয়াৰ কাৰণে ওচৰ চুবুৰীয়া জনসাধাৰণৰ প্ৰতিজন ব্যক্তিয়ে কি হ'ব লাগিব, শিক্ষানুষ্ঠানৰ শৈক্ষিক দিশটো আগুৱাই নিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা চলাব লাগিব। এনে ছাত্ৰ ছাত্ৰীসকলৰ কোনটো দিশত আপুনি বেছি মানে সুখী হৈছে? ছাত্ৰ ছাত্ৰীসকলৰ কোনটো দিশ বুলি ক'লে এটা দিশৰ কথা আমি অকল উলিয়ালে নহ'ব। ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক, নৈতিক সকলো দিশত। আৰু এই গুণোৎসৱে যে এটা দিশে আগুৱাই নিছে আমি সেইটো ক'ব নোৱাৰোঁ। তেওঁলোকৰ যিটো পাতৰ সভা, মৰ্ণিং যিটো এছেম্বলি, এই সদনখনতে তেওঁলোকৰ আধ্যাত্মিক দিশৰ পৰা আদি কৰি আধ্যাত্মিক, শাৰীৰিক, আমি এতিয়া দেখিলোঁ ইয়াতে শাৰীৰিক অনুশীলন কৰিছে তেওঁলোকে, আৰু তাৰ দ্বাৰা তেওঁলোকৰ মানসিক শাৰীৰিক স্বাস্থ্যৰ দিশটো উত্তৰণ ঘটিছে। দ্বিতীয়তে তেওঁলোকে এটা সংকল্প লৈছে। সেই সংকল্পৰ দ্বাৰা তেওঁলোকে যিখিনি কৈছে যে আমি দেশৰ এজন নাগৰিক, আমি যেতিয়া সংকল্প লওঁ, সংকল্প আগবাঢ়ি যাবলৈ আমি সেইটো এটা আমাৰ ৰাস্তা। আপুনি এটা কথা আপোনাক কৈছোঁ, শিক্ষকসকলে আপুনি কি মেছেজ দিবলৈ বিচাৰে বা বাৰ্তা দিবলৈ বিচাৰিছে? ছাত্ৰ ছাত্ৰী দিলে শিক্ষকসকলক আপুনি কি পৰামৰ্শ দিব বিচাৰিছে? শিক্ষকসকলক পৰামৰ্শ, শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ সকলো দিশৰ তেওঁলোকৰ যিখিনি প্ৰতিভা, আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেকৰে কি আছে, তেওঁলোকৰ প্ৰতিভাবোৰ সুপ্ত হৈ থাকে। কণ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ সুপ্ত অৱস্থাত থাকে, আৰু এই সুপ্ত অৱস্থাত থকা তেওঁলোকৰ যিখিনি প্ৰতিভা, তেওঁলোকৰ যিখিনি সেইখিনি তেওঁলোকে উলিয়াই আনিবৰ কাৰণে এটা প্লেটফৰ্ম তেওঁলোকে দিব লাগিব ছাত্ৰ ছাত্ৰীক।